नमस्कार प्रासंगिक प्रश्नले आपनालोকক आदरणी जनाइछु। আজি সমগ্ৰ ভাৰতবৰ্ষত এটা কথা এই মুহূৰ্তত চৰ্চিত হৈ আছে, সেইটো হৈছে নিৰ্বাচনী বণ্ড। আপোনালোকে জানে যে নিৰ্বাচনী বণ্ড সম্পৰ্কে এইটো মোৰ তৃতীয় প্ৰাসংগিক প্ৰশ্ন, আৰু আমি আশা কৰিম যে নিৰ্বাচনী বণ্ড সম্পৰ্কে এইটোৱেই মোৰ শেষ প্ৰাসংগিক প্ৰশ্ন হওক। এইখিনিতে অকমান কথাটো আমি তাৰ বেকগ্ৰাউণ্ডটো ইতিহাসটো অকমান কোৱাটো ভাল হ'ব যে আজি যে উচ্চতম ন্যায়ালয়ে যিটো কথা কৈছে তাৰ ইতিহাসটো আমি অকমান ৰাইজক মনত পেলাই দিয়াটো ছাত্ৰসকলক মনত পেলাই দিয়াটো উচিত হ'ব। নিৰ্বাচনী বণ্ড 2018 চনত চৰকাৰে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে আনিছিল, আৰু তেতিয়াই এই নিৰ্বাচনী বণ্ডক লৈ বিভিন্ন মহলত এই নিৰ্বাচনী বণ্ডৰ প্ৰশ্নটো আলোচনা হৈছিল, সমালোচনা হৈছিল, আৰু ইয়াক লৈ সুপ্ৰিম কোৰ্টত যিটো গোচৰ ৰুজু হৈছিল সেই গোচৰটোৰ শুনানি দি যোৱা 15 ফেব্ৰুৱাৰীৰ দিনা তাৰ শুনানি দি উচ্চতম ন্যায়ালয়ে কৈছিলে যে নিৰ্বাচনী বণ্ডৰ যিটো কথা, নিৰ্বাচনী বণ্ড অসাংবিধানিক আৰু এইটো এটা স্বেচ্ছাচাৰী সিদ্ধান্ত। ই ৰাইজৰ যিটো দুটা কথা, এটা হৈছে বাক স্বাধীনতা, ফ্ৰীডম অফ এক্সপ্ৰেছন, আৰু তথ্য জনাৰ যি অধিকাৰ ই ভংগ কৰে, আৰু নিৰ্বাচনী বণ্ডৰ গোপনীয়কৈ ৰাখিবৰ কাৰণে ইনকাম টেক্সৰ আয়কৰৰ যি সংশোধনী অনা হৈছিল সেই সংশোধনীও উচ্চতম ন্যায়ালয়ে বাতিল কৰিছিল, আৰু বাতিল কৰি ষ্টেট বেংক অফ ইণ্ডিয়াক কোৱা হৈছিল যে ষ্টেট বেংক অফ ইণ্ডিয়াই 6 মাৰ্চৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ সবিশেষ উচ্চতম ন্যায়ালয়ক জনাব লাগিব, আৰু উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে নিৰ্বাচন আয়োগক যে তেওঁলোকে তেওঁলোকৰ ৱেবছাইটত এই সবিশেষ বিস্তাৰিতভাৱে সদৰি কৰিব লাগিব, প্ৰকাশ কৰিব লাগিব। আৰু এই যিটো কথা, এই কথাটো কোৱাৰ লগে লগে চাৰিওফালে জল্পনা কল্পনা আৰম্ভ হৈছিল, কাৰণ আমি জানোৱে যে নিৰ্বাচনী বণ্ডত এতিয়ালৈকে নিৰ্বাচনী বণ্ডৰ যোগেদি যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানে নিৰ্বাচনী বণ্ড কিনিছিলে আৰু তেওঁলোকে নিৰ্বাচনী বণ্ডৰ যোগেদি যাক নিৰ্বাচনৰ কাৰণে যাক চান্দা দিছিলে, তাৰ ভিতৰত আমি জানো যে তাৰ 55%, মই আপোনালোকক কৈ দিছোঁ, আপোনালোকৰ আকৌ মনত পেলাই দিছোঁ যে 55% নিৰ্বাচনী বণ্ডৰ দ্বাৰা লাভান্বিত হৈছিল শাসকীয় বিজেপি দল, আৰু তেওঁলোকৰ বিপৰীত যিটো দল, যিবোৰ বিৰোধী দল, তাৰ ভিতৰত কংগ্ৰেছে মাত্ৰ 9%হে তেওঁলোকে নিৰ্বাচনী বণ্ডৰ যোগেদি তেওঁলোকে বৰঙণি পাইছিল। এতিয়া উচ্চতম ন্যায়ালয়ে কৈছিল যে কোনে এই নিৰ্বাচনী বণ্ড কিনিছে আৰু তেওঁলোকে কাক এই নিৰ্বাচনী বণ্ডৰ যোগেদি পইচা দিছে, অৰ্থাৎ কোনবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানে এই নিৰ্বাচনী বণ্ড কিনিছে, বায়াৰ্ছ, আৰু কোনবোৰ ৰাজনৈতিক দল এই নিৰ্বাচনী বণ্ডৰ দ্বাৰা লাভান্বিত হৈছে, তেওঁলোকে তেওঁলোকৰ চান্দা পাইছে, সেইটো সদৰি কৰিব লাগে। আৰু সকলোৱে কৈছে যে যিহেতু বিজেপিয়ে সৰহসংখ্যক নিৰ্বাচনী বণ্ডৰ যোগেদি বিজেপিয়ে আটাইতকৈ বেছি চান্দা পাইছে, যিবোৰ কোম্পানীয়ে, যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানে তেওঁলোকক এই দান দিছিলে, তেওঁলোকৰ দাম আমি সকলোৱে জনাৰ অধিকাৰ আছে, আৰু তেতিয়া আমি গম পাম যে বিজেপিয়ে যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানক দিছে তেওঁলোকে এফালেদি তেওঁলোকৰ পৰা নিৰ্বাচনী বণ্ডৰ যোগেদি তেওঁলোকে ধন লৈছে, তেওঁলোকে চান্দা লৈছে, আৰু আনফালেদি তেওঁলোকে এই ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকক তেওঁলোকৰ কাম কাজ যাতে সুচাৰুৰূপে কৰিব পাৰে আৰু তেওঁলোকৰ সপক্ষে তেওঁলোকৰ স্বাৰ্থত তেওঁলোকে
চৰকাৰী নীতি নিৰ্দেশনা দিছে বা চৰকাৰী নীতি তেওঁলোকে তৈয়াৰ কৰিছে আৰু সেইকাৰণে নিৰ্বাচনী উচ্চতম ন্যায়ালয়ে তেওঁলোকক 15 ফেব্ৰুৱাৰীৰ দিনা কৈছিল আৰু 6 ফেব্ৰুৱাৰীৰ দিনা SBI নিৰ্বাচনী বণ্ডৰ সবিশেষ উচ্চতম ন্যায়ালয়ক দিয়াৰ কথা আছিলে কিন্তু 6 মাৰ্চৰ দিনা SBI উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপে আৰু উচ্চতম ন্যায়ালয়ক কয় যে তেওঁলোকক এই সবিশেষ দিবৰ কাৰণে তেওঁলোকক 3 মাহ সময় লাগে 3.5 মাহ সময় লাগে তেওঁলোকে এই তথ্যখিনি উচ্চতম ন্যায়ালয়ৰ যোগেদি নিৰ্বাচন আয়োগক দিব পাৰিব 30 জুনত এইটোক লৈ পেলাই সমগ্ৰ ভাৰতবৰ্ষতে বেলেগ ধৰণৰ চৰ্চা হৈছিলে এইটো সমালোচনা কৰা হৈছিলে যে আজি ডিজিটেল যুগত ইনফৰমেশ্যন ইজিলি সকলোতে ইনফৰমেশ্যন থাকে বেংকৰ হাতত থাকে ষ্টেট বেংক সম্পূৰ্ণৰূপে এটা কম্পিউটাৰাইজ তেওঁলোকৰ সকলো তথ্য কম্পিউটাৰাইজ কৰি তেওঁলোকক কিয় ইমান দিনৰ সময় কিয় লাগে গতে বিভিন্ন ধৰণৰ এইটোক লৈ পেলাই বিভিন্ন ধৰণৰ আলোচনা সমালোচনা বিতৰ্ক সবেই আশ্চৰ্য প্ৰকাশ কৰিছিলে সবেই কৈছিলে যে এইটো আচলতে SBI এই ধৰণৰ সময়ৰ SBIৰ কাৰণে কোনো প্ৰয়োজন নাই আৰু আগতে তেওঁলোকে চৰকাৰে যেতিয়াই কিবা তথ্য বিচাৰিছে নিৰ্বাচনী বণ্ড সন্দৰ্ভত সেইবোৰ তথ্য তেওঁলোকে চৰকাৰক দিছে সেইবোৰ কথাও ইতিমধ্যে ওলাই গ'ল আৰু এছ'চিয়েশ্যন অফ ডেম'ক্ৰেটিক ৰিফৰ্ম আৰু কমন কজে তেওঁলোকে আকৌ উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিলে ক'লে যে উচ্চতম ন্যায়ালয়ক যদি এই তথ্যখিনি SBI নিদিয়ে তেনেহ'লে SBIৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ কিয় আনিব পৰা নাযায় আৰু আদালতক যে আদালতৰ যে ৰায় যে SBI মানা নাই তাৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে কিয় শাস্তিমূলক ব্যৱস্থা ল'ব পৰা নাযায় এইটোক লৈ পেলাই আলোচনা হ'ল গতিকে সেই তাৰ শুনানি তাৰ সিদ্ধান্ত সমগ্ৰ ভাৰতবৰ্ষৰ বাহিৰত ভাৰতবৰ্ষৰ সকলোৱে অতি উৎকণ্ঠাৰে ৰৈ আছিলে যে উচ্চতম ন্যায়ালয়ে আজি কি সিদ্ধান্ত ল'ব কাৰণ ইতিমধ্যে ৰাইজৰ কাৰণে এইটো স্পষ্ট যে SBIক এই নিৰ্বাচনী বণ্ডৰ সবিশেষ দিয়াৰ কাৰণে ইমান সময়ৰ কেতিয়াও প্ৰয়োজন নাই তেওঁলোকে চৰকাৰ বেকায়দাত পৰিব বুলি চৰকাৰে অস্বস্তিত পৰিব বুলি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অস্বস্তিত পৰিব বুলিহে তেওঁলোকে এই খবৰখিনি দিব বিচৰা নাই এই তথ্য পাতিখিনি পাব্লিক ডমিনত দিব বিচৰা নাই ৰাইজৰ জ্ঞাতাৰ্থে দিব বিচৰা নাই কিয়নো নিৰ্বাচন আহি আছে আৰু এই তথ্যখিনি যেতিয়া গম পোৱা যাব যে ইমান দিনে ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ে যিবোৰ কথা সকলোৱে কৈ আছে তাক দেখ প্ৰমাণ ওলাই যাব যে চোৱা এওঁলোকে এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা তেওঁলোকে ইমানখিনি ডোনেশ্যন পাইছে চান্দা পাইছে আৰু সেইকাৰণে সদায় তেওঁলোকৰ পক্ষে চৰকাৰী সিদ্ধান্তবোৰ লৈ আছে তেওঁলোককে ৰাজহুৱা সম্পত্তি গতাই দিব বিচাৰিছে আৰু তাৰ বিনিময়ত তেওঁলোকে বিজেপিৰ নিৰ্বাচনী পুঁজিলৈ শকত পৰিমাণৰ ধন তেওঁলোকে শকত পৰিমাণৰ বৰঙণি দিছে নিৰ্বাচনী বণ্ডৰ যোগেদি এই কথাটো ফাদিল হোৱাৰ কাৰণে ষ্টেট বেংকে ক'লে যে নাই এতিয়া তেওঁলোকে দিব নোৱাৰে 30 জুনতহে তেওঁলোকে এটি দিব পাৰিব আৰু আজি এই কেছটোৰ আজি আকৌ পুনৰ শুনানি হ'ল আৰু আজি উচ্চতম ন্যায়ালয়ে অতি স্পষ্ট ভাষাত তেওঁলোকক কৈ দিছে যে কাইলৈ তেওঁলোকে এই নিৰ্বাচনী বণ্ডৰ সবিশেষ তেওঁলোকে জনাব লাগিব দিব লাগিব আৰু তেওঁলোকে এই তথ্য পাতিখিনি দিয়াৰ লগে লগে নিৰ্বাচন আয়োগে তেওঁলোকৰ ৱেবছাইটত এই তথ্য পাতিখিনি তেওঁলোকে ৰাজহুৱা কৰিব লাগিব ভাৰতৰ জনসাধাৰণৰ জ্ঞাতাৰ্থে তেওঁলোকে এইটো ৰাজহুৱা কৰিব লাগিব গতিকে এইটো অতি স্পষ্টভাৱে উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্তটো আজি দিলে আৰু ভাৰতবৰ্ষৰ চাৰিওফালে
যিসকলে গণতন্ত্ৰৰ কথা কৈ আছিলে, যিসকলে আইনৰ শাসনৰ কথা কৈ আছিলে, যিসকলে ন্যায়পালিকাৰ স্বতন্ত্ৰতাৰ কথা কৈ আছিলে, সেই সকলোৱে আজি উচ্চতম ন্যায়ালয়ৰ এই যিটো সিদ্ধান্ত, এই যিটো সাহসী সিদ্ধান্ত, আচলতে সাহসী সিদ্ধান্ত নহয়, এইটো নিয়ম মাফিক হ'ব লগা এটা সিদ্ধান্তই। তথাপি যেহেতু আজি পৰিৱেশটোৱে বেলেগ ধৰণৰ হৈ গৈছে, হ'ব লগা কথাবোৰ যিহেতু হোৱা নাই, সকলোৱে চৰকাৰৰ ভয়ত বা কি এটা পৰিৱেশ সৃষ্টি হৈছে তাৰ কাৰণে যিবোৰ অতি স্বাভাৱিক কথা আছিল সেইবিলাকে অস্বাভাৱিক হৈ গৈছে এতিয়া। কিন্তু যিয়ে নহওক তেনেকুৱা এটা পৰিস্থিতিত উচ্চতম ন্যায়ালয়ৰ যিটো সিদ্ধান্ত দিলে যে আজি কাইলৈৰ ভিতৰত SBI ষ্টেট বেংক অৱ ইণ্ডিয়াই নিৰ্বাচনী বণ্ডৰ সবিশেষ কোনে কিনিছে আৰু কোন তাৰ দ্বাৰা লাভান্বিত হৈছে, কাৰ পুঁজিলৈ সেই টকা গৈছে, এই সবিশেষ তেওঁলোকে দিব লাগিব। এতিয়া আমি আশা কৰিম যে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশ মানি ষ্টেট বেংক অৱ ইণ্ডিয়াই কাইলৈৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ সবিশেষ উচ্চতম ন্যায়ালয়ক দিব আৰু নিৰ্বাচনী আয়োগে তাক তেওঁলোকৰ ৱেবছাইটত তেওঁলোকে সেইখিনি সদৰি কৰিব। আমি সেইটোৱে আশা কৰিছোঁ আৰু সমগ্ৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰপ্ৰেমী জনতাই সেইটো আশা কৰিছে। গতিকে আমি দেখা যাওক কাইলৈ ষ্টেট বেংক অৱ ইণ্ডিয়াই কি তথ্য পাতি দিয়ে। গতিকে এইখিনিয়ে কৈ আজিলৈ মই দৰ্শকসকলৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।